আজি আমি আলোচনা কৰিম নতুন পাঠ্যপুথিৰ ওপৰত। ক শ্ৰেণীৰ তিনিখন পাঠ্যপুথি বিনামূলীয়াকৈ যোগান ধৰা হৈছে। এখন হ'ল বিগিনাৰ্ছ ইংলিছ ফৰ ক শ্ৰেণী। ফাৰ্ষ্ট এখন ইংলিছৰ বাবে বিগিনাৰ্ছ ইংলিছ ফৰ ক শ্ৰেণী, মানে কানুন ক্লাছৰ বাবে তিনিখন কিতাপ আছে। আৰু এখন আছে অকণিৰ কৰ্মপুথি ক শ্ৰেণীৰ বাবে বুনিয়াদী সাংখ্যিকতা, এইটো হ'ল নিউমেৰেচি। ক শ্ৰেণীৰ বাবে গণিত অথবা নিউমেৰেচিৰ কাৰণে এখন কিতাপ দেখিবলৈ পাইছে, নতুন কিতাপ দিয়া হৈছে। তাৰপিছত আহিল আপোনালোকৰ সাক্ষৰতা, মানে ভাষাৰ হ'ল অকণিৰ কৰ্মপুথি ক শ্ৰেণীৰ বাবে বুনিয়াদী সাক্ষৰতা। আমি এইটো ইংৰাজীত লিটাৰেচি বুলি ক'ব পাৰোঁ। যিহেতু FLN আৰু নিপুণ ভাৰতৰ কাৰ্যসূচী হিচাপে পাঠ্যপুথিসমূহ দিয়া হৈছে। গতিকে নিউ এডুকেশ্যন পলিচিত কিছু নতুন কিতাপ আহিছে। গতিকে ক শ্ৰেণীৰ কাৰণে কানুনৰ কাৰণে এই তিনিখন কিতাপ, নিউমেৰেচি, লিটাৰেচি আৰু এখন হ'ল ইংলিছ, বিগিনাৰ্ছ ইংলিছ। এই তিনিখন কিতাপ মানে আমাক ক শ্ৰেণীক প্ৰদান কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে কিতাপখিনি চাই ল'ব লাগিব। এইটো ক শ্ৰেণী ধুনীয়াকৈ দেখাই দিম আপোনালোকক। আমি ইতিমধ্যে গম পালোঁ ক শ্ৰেণীৰ তিনিখন কিতাপ। এইখন হ'ল বুনিয়াদী সাংখ্যিকতা, নিউমেৰেচিৰ বাবে ক শ্ৰেণী এখন কিতাপ। ইয়াতে আছে ক শ্ৰেণীৰ বাবে এখন বুনিয়াদী সাংখ্যিকতা আছে। আৰু সাক্ষৰতাৰ বাবে এইখিনি বুনিয়াদী সাক্ষৰতা ক শ্ৰেণীৰ বাবে এখন কিতাপ, ধুনীয়া কিতাপ ল'ৰা ছোৱালীৰ বাবে এইখিনি দিছে। ফৰ লিটাৰেচি ক শ্ৰেণীৰ বাবে এইখন হ'ল ইংলিছ, বিগিনাৰ্ছ ইংলিছ ফৰ ক শ্ৰেণী। গতিকে কিতাপখিনি ধুনীয়া ধুনীয়া নতুন কিতাপ দিছে। গতিকে ল'ৰা ছোৱালীয়ে কিতাপবিলাক যেতিয়া ল'ব, ধুনীয়াকৈ জিল খুৱাই তেওঁলোকে পঢ়া শুনা কৰিব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকক আৰু কিছুমান কিতাপ নিপুণ অসমৰ কাৰ্যসূচী হিচাপত ক্লাছত এক্টিভিটি হিচাপত দিয়া হ'ব। গতিকে এই তিনিখন মেইন টেক্সট বুক। গতিকে এই তিনিখনৰ ওপৰত ভিত্তি কৰি আৰু দুখন কিতাপ আমি এডিশ্যনেল দিয়া হ'ব ফৰ ক্লাছ ৰুম এক্টিভিটিছ। থেংক ইউ।